নমস্কাৰ, আজি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ কৰিমগঞ্জ জিলালৈ। কৰিমগঞ্জ জিলাৰ পাথানকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত খিলৰবন গাঁৱত আমি যাম। দুৰ্গম এই গাঁৱত এজন বিশেষ ব্যক্তি থাকে। এই ব্যক্তিজনৰ নাম হৈছে আহমদ আলী। আহমদ আলী নিজৰ জীৱনৰ অধিকাংশ সময় ৰিক্সা চলাই নিজৰ জীৱিকা অৰ্জন কৰিছে। কিন্তু এই আহমদ আলীয়ে দেখা গৈছে যে শিক্ষা বিস্তাৰ কৰিবলৈ এখন দুখন নহয় 9খন বিদ্যালয় খুলিছে এই খিলৰবন অঞ্চলত। দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে বিশেষভাৱে তেখেতৰ মন কী বাত অনুষ্ঠানত আহমেদ আলীৰ নাম উল্লেখ কৰিছে। তেনেহ'লে বলক পলম নকৰাকৈ আজি আমি আপোনালোকক আহমদ আলীৰ গাঁও খিলৰবন্দলৈ লৈ যাওঁ। তেওঁ শেষ কৰিব নোৱাৰিলে স্কুলীয়া শিক্ষা। আধাতে শিক্ষা সামৰি নামি পৰিল জীৱন সংগ্ৰামত। জীৱন জীৱিকাৰ বাবে ৰিক্সা চলাবলৈ আৰম্ভ কৰিলে তেওঁ। তেতিয়াৰ পৰাই তেওঁ মনতে বান্ধি ল'লে ধনৰ অভাৱত যাতে কোনো শিশুৱে কেতিয়াও আধাতে শিক্ষা এৰিবলগীয়া নহয়। সেইটোৱে তেওঁ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিল। তেওঁ হৈছে ৰিক্সা চালক আহমেদ আলী। হয়, মই বৰ্তমান উপস্থিত আছোঁ পাথাৰকান্দি বিধানসভা সমষ্টিৰ খিলৰবন অঞ্চলত। আৰু এই অঞ্চলৰ এজন বিশেষ ব্যক্তিৰ লগত আমি আপোনালোকক পৰিচয় কৰাই দিম। তেখেতৰ নাম আহমেদ আলী আৰু তেখেতে এই প্ৰত্যন্ত অঞ্চলত শিক্ষাৰ পোহৰ বিয়পাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ইতিমধ্যে তেখেতৰ নাম উচ্চাৰণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত তেখেতৰ নাম উল্লেখ কৰিছে আৰু কিভাৱে তেখেতে এখন প্ৰত্যন্ত অঞ্চলত থকা স্বত্তেও শিক্ষাৰ পোহৰ তেখেতে চাৰিওফালে বিয়পাইছে। তেখেত ৰিক্সা চালক আছিল। বৰ্তমান তেখেতৰ বয়স প্ৰায় 90 বছৰ হৈছে। কিন্তু এতিয়াও দেখা যায় তেখেত সক্ৰিয়ভাৱে শিক্ষাৰ পোহৰ যাতে সকলো অঞ্চলতে বিয়পি পৰে সেইবাবে তেখেতে কাম কৰি গৈছে। আমি তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, স্বাস্থ্য কেমন? এখন তো স্বাস্থ্য ভালো চলি আর আটা ভিজা করতাম পারি আর গুলো মিতাম পারি আর খামো করতাম পারি আর আপুনি 9খন বিদ্যালয়, 9খন 3খান LP, 5খান ME আর 1খান হাই স্কুল। তো কেনেকৈ চিন্তা আহিল? কাৰণ ৰিক্সা চালক এজন ৰিক্সা চলাই রিক্সা চালাম তো করিমগঞ্জ, ওখানে গিয়ে দেখলাম তো এটা তো সারা হলুদে কিলা পড়ে আমার তো অঞ্চলের পড়ার দাঁড়িয়ে এইটা মনে হইল আমার। আমি অফিসারের লাগে যোগাযোগ করলাম। অফিসারের বউটা নিতাম, অফিসার ডেটা নিতাম। একটা রুল আছে, এডুকেশনের একটা রুল কালেকশন আছে। আর আগে আপনি জমিন দান করতাম। জমিন LP করলে 1 বিঘা আর ME করলে 3 বিঘা। আপুনি কিমান জমি দান কৰিলে? 32 বিঘা জমিন করছি। একটা 3টা LP 3 বিঘা, 5টা ME স্কুলত 3 বিঘা করে লাগে। গভর্নমেন্টের সার্কুলার, ল্যান্ড পজিশন, কেস ম্যাপ, দলিল 15 বিঘা। আপুনি যেতিয়া স্কুল স্থাপন কৰিছিল এই অঞ্চলত খিলৰবন অঞ্চলত, এই সময়ত এটাও স্কুল নাছিল? 9টা। সেই সময়ত এটাও নাছিল? না, সেই সময়ত একটাও নাই। এতিয়া 9টা স্কুল কৰিছে। ইয়াৰ ভিতৰত কিমান? 9 জায়গাত কৰিছে। গোটেইকেইটা চৰকাৰী হৈছে? 5টা চৰকাৰী হৈ গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আপোনাৰ কামক ৰিকগনাইজ কৰিছে, স্বীকৃতি প্ৰদান কৰিছে। আৰু একটা কলেজ দিব কৈছে। 13 লক্ষ টাকা দিমু, অন্যান্য সামগ্রী দিমু, ওভার একটা কলেজ দিমু। এমন লাখান ব্যক্তি যে বেটা রিক্সা চালাইয়া, এটা তো আমরা SP আসলা, এমন লাখান ব্যক্তি করিমগঞ্জ ডিস্ট্রিক্টও আসেনি। রিক্সা চালাইয়া 9টা স্কুল করছে। এটা সত্য না মিথ্যা? অসমৰ কৰিমগঞ্জ জিলাৰ পাথেৰকান্দি চক্ৰৰ অন্তৰ্গত মধুৰবন গাঁৱৰ আহমেদ আলী। যোৱা 4টা দশকৰ ভিতৰত এই 86 বছৰীয়া ব্যক্তিগৰাকীয়ে 9খন বিদ্যালয় স্থাপন কৰিছে। 3খন নিম্ন প্ৰাথমিক বিদ্যালয়, 5খন মধ্য বিদ্যালয় আৰু 1খন হাইস্কুল। আহমেদ আলীৰ লক্ষ্য হৈছে 10খন শিক্ষানুষ্ঠান স্থাপন কৰা। ইতিমধ্যে 9খন স্থাপন হোৱাৰ লগে লগে তেওঁ এতিয়া সেই অঞ্চলত এখন মহাবিদ্যালয় স্থাপন কৰিব বিচাৰিছে। আমি যেটো আসল কথা যেটো আমাৰ যেটো যদি এটা মানুহে শিক্ষা পাই যায় তেনেহ'লে মানুহৰ জীৱনটো উন্নতি অটোমেটিক্যালি আহি যায়।
আমি যেতিয়া কিছুমান বছৰ আগতে আমাৰ আহমেদ আলী চাহেবৰ খবৰটো পাইছিলোঁ, তেওঁ ৰিক্সা চলায়। তাৰপিছত আমি খবৰ পাতি ল'লোঁ, তাৰপিছত এই ডিটেইলছ ৰিপৰ্টিং কৰিলোঁ, বহুত ইলেক্ট্ৰনিক মিডিয়াতো গৈছে, পেপাৰতো গৈছে। তাৰপিছত এই কেলকাতাৰ পৰা টেলিগ্ৰাফৰ পৰা টেলিগ্ৰাফ একাডেমিক এক্সেলেঞ্চ এৱাৰ্ড তাক দিয়া হ'ল। মই এস্কৰ্ট কৰিছিলোঁ তেওঁক গুৱাহাটীলৈকে, গুৱাহাটীত হৈছিলে প্ৰগ্ৰামটো। চবে মানে কৈছে যে এনেকুৱা বয়সত, এনেকুৱা এলেকাত, এইটো প্ৰত্যন্ত এলেকা যিটো বুলি কোৱা হয়, এলেকাত যিটো শিক্ষাৰ পোহৰ দিবলৈ যে তেওঁ এটা চেষ্টা কৰিছে, সেইটোৱে সকলোৱে আদৰণি জনাইছে। তেওঁ বিশেষকৈ ছোৱালীৰ শিক্ষাৰ কাৰণে যিটো পদক্ষেপ লৈছে, সেইটোৱে ডাঙৰ কথা। কাৰণ আমাৰ সমাজত যিবিলাক ক্ৰাইম হয়, যিবিলাক এটা চাইল্ড মেৰেজ হওক বা কিবা এটা হওক, আগতীয়াকৈ বিয়া পাতি দিয়ে, যদি আমাৰ শিক্ষা থাকে, এটা ছোৱালী যদি নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে, তেতিয়াহ'লে তেওঁ নিজে ইকনমিকেলি যেতিয়া ছাপৰ্ট পাব, তেতিয়া তেওঁ এইবিলাক নকৰিব। সেইকাৰণে মই ভাবোঁ যে তেওঁ এটা মানে আদৰণি জনোৱাটো উচিত। গোটেই বৰাক উপত্যকা তথা অসমৰ মানে আমাৰ দিল্লীলৈকে তেওঁৰ যিটো কাম কাজ সেইটো বিয়পি গৈছে। তো তেওঁ আশা কৰিছে মানে আগামীতে অহা বছৰত তেওঁ মানে এতিয়া কলেজ খুলিব। এতিয়া স্কুল খুলিছে, হাইস্কুল খুলিছে, এতিয়া কলেজ খুলিব। কলেজ খুলিলে তাতেও শিক্ষা পাব ছোৱালী যিবিলাক আছে। আৰু এইটো ভিতৰুৱা এটা এলেকা, তাতে মানে কি হয়, যোগাযোগৰ বহুত সমস্যা আছে। গতিকে এটা স্কুল পাই গ'লে তেওঁলোকৰ বহুত লাভ হয়। আৰু তেওঁৰ এটা সমস্যা আৰু এটা হৈ আছে যে তেওঁৰ এটা স্কুল বহুত দূৰলৈ লৈ গৈছে, আহমেদ আলী হাইস্কুল যিটো আছে, তো এমালগামেট কৰি দিছে কিবা এটা আৰু এটা স্কুলৰ লগত। ইয়াৰ পৰা 5 কিলোমিটাৰ যাব লগা হয়। এতিয়া ছোৱালী বা ল'ৰা বহুত কষ্ট পাই আছে। তো এইটোও তেওঁ দাবী জনাই আছে। আৰু তেওঁ 90 বছৰত যিটো কাম কৰি আছে, এইটো সকলোৱে সঁহাৰি জনাইছে তেওঁৰ এলেকাৰ সকলেই। আৰু মই ভাবোঁ যে এনেকুৱা মানুহ যদি গোটেই মানে ভাৰতত যদি আহি যায়, এনেকুৱা মেণ্টেলিটি লৈ যে পইচাৰ পিছত নদৌৰি তেওঁ মানে সমাজৰ কাম কৰি আছে, তেনেহ'লে আমাৰ সমাজখন আগবাঢ়ি যাব এবং শিক্ষাৰ পোহৰ পাব, এবং শিক্ষা পাই গ'লে আমাৰ সকলো সমস্যা দূৰ হ'ব। ৰাজ্যখনৰ দৰিদ্ৰ শিশুসকলক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত আলীৰ এই আচৰিত কৃতিত্বৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেডিঅ' সম্প্ৰচাৰ মন কী বাতত উল্লেখ কৰা হৈছে। সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে মানুহজনক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, जब मुझे आपके पत्रों में पढ़ने को मिलता है कि कैसे असम के करीमगंज के एक रिक्शा चालक अहमद अली ने अपनी इच्छा शक्ति के बल पर गरीब बच्चों के लिए 9 स्कूल बनवाए हैं, तब इस देश की अदम्य इच्छा शक्ति के दर्शन होते हैं। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আলীৰ নিস্বাৰ্থ কৰ্ম আৰু নিষ্ঠাক প্ৰশংসা কৰে। हाँ, ये हमारा क्षेत्र में पथरकांदी एरिया का एक अहमद अली बोल के एक आदमी है। वो रिक्शा चलाता है, पैसन है उसका। रिक्शा चला के वो एक बहुत बढ़िया सोच है उनका कि उन्होंने स्कूल खोले हैं, और विशेष करके लड़कियों के लिए, माइनॉरिटी जो बच्ची है उनको पढ़ाने के लिए वो बहुत जोर दिए हैं और वहाँ पे पढ़ा रहे हैं। इससे 2 फ़ायदा होता है। एक तो माइनॉरिटी का जो बच्चे हैं, महिला जो बच्ची है, मतलब गर्ल चाइल्ड, वो पढ़ रही है। और एक काम कर रहे हैं, वो बाल विवाह जो उन लोगों में बहुत ज़्यादा होता है, उसको प्रोटेक्शन दे रहे हैं। वो नहीं करने को बोल रहे हैं, बार बार समझा रहे हैं कि बाल विवाह नहीं होना चाहिए, उससे लड़कियों का स्वास्थ्य खराब होता है। तो इस पर वो जोर दिए हैं, और लड़कियों को पढ़ाने का जो ये लिए हैं, प्रयास किए हैं, उनके लिए बहुत बहुत धन्यवाद, उनको अप्रिशिएट करता हूँ। और माननीय हमारे प्रधानमंत्री जी ने, उन्होंने मन की बात में इनका जिक्र किया है। तो ऐसा काम करना चाहिए, इनसे सीख लेना चाहिए कि एक आदमी खुद ही उतना पढ़ा लिखा नहीं है और उनका पैसा भी बहुत नहीं है, रिक्शा चलाते हैं, और रिक्शा चला के और इतना अच्छा सोच रखते हैं, इसीलिए उनको बहुत बहुत धन्यवाद देता हूँ। और ऐसे भविष्य में और भी आदमी मैं बोलूँगा कि आप लोग भी उनको सहायता कीजिए, आप लोग भी कीजिए ऐसे बच्चियों को पढ़ाने का काम और बाल विवाह बंद करने का। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক প্ৰশংসা কৰাৰ পাছতেই বাংলাদেশ সীমান্তৰ সমীপৰ তেওঁৰ ক্ষুদ্ৰ গাঁও মধুৰবন্দত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। মধুৰবন্দ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ 3খন নিম্ন প্ৰাথমিক বিদ্যালয়, 5খন মধ্য বিদ্যালয় আৰু এখন হাইস্কুলকে ধৰি 9খন বিদ্যালয় নিৰ্মাণ কৰি ডাঙৰ হৃদয়ৰ দুখীয়া মানুহজনে এতিয়া নিজৰ গাঁৱৰ ছাত্ৰ ছাত্ৰীৰ বাবে এখন মহাবিদ্যালয় নির্মাণ করিব বিচারিছে। ওনার একটি 9টা স্কুল ছিল, সেই 9টা স্কুলের মধ্যে একটা হাই স্কুল, যে হাই স্কুলে অতি সুনামের সহিত পড়াশোনা চলছে।
উনি একজন ভদ্রলোক, যার নাম আমাদের ভারতের তৃতীয়বারের প্রধানমন্ত্রী ওনার মন কি বাতে প্রশংসা করেছেন, যার জন্য উনি বিশ্ববাসীর জন্য পরিচিত এক লোক। ওনার সুনাম অত্যন্ত, যে স্কুল উনি দরিদ্র এলাকায় বসবাস করে দিন যাপন করে রিক্সা চালিয়ে দিন যাপন করেছেন। এরপর উনি 9টি স্কুল প্রতিস্থাপন করেছেন, এর মধ্যে একটি স্কুল ও হাই স্কুল। হাই স্কুল এই প্রত্যন্ত এলাকায় মধ্যে একটি হাই স্কুল। এই এলাকা একটা গরিব মেহনতি এলাকা, পাহাড় অঞ্চল এলাকা। এখানেই হিন্দু, মুসলমান, বৌদ্ধ, খ্রিস্টান বিভিন্ন জাতির লোক বসবাস করে আসছে। এই স্কুল থেকে ছাত্রছাত্রীরা প্রায় 5-6 কিলোমিটার দূর থেকে স্কুলে পড়াশোনা করেছেন। প্ৰথমখন বিদ্যালয় আৰম্ভ কৰাৰ সময়ত নিজে দৰিদ্ৰতাত ভোগা আলীয়ে নিজৰ মাটি বিক্ৰী কৰি আৰু গাঁৱৰ মানুহৰ সহযোগত ধন সংগ্ৰহ কৰি বিদ্যালয়খন নিৰ্মাণ কৰিছিল। তেওঁ নিজে নিৰ্মাণ কৰা স্কুলৰ পৰা কেতিয়াও কোনো ধৰণৰ আৰ্থিক লাভ নিবিচাৰিছিল। তেওঁ কয় যে মোৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ হ'ল সকলো শিশুৱে স্কুললৈ যোৱাটো, লগতে শিক্ষা লাভ কৰা আৰু নিজৰ বাবে চাকৰি বিচাৰি পোৱাটোৱেই মোৰ বাবে পৰম সুখ। এই আহমেদ আলী মানুহজনী একসময় ইমান দুখীয়া আছিলে, তেওঁ নিজৰ পইচাত এই ৰিমোট এলেকাত প্ৰথমে আহমেদ আলী এম ই স্কুল বনালে, তাৰপিছতে 8-9খন এম ই স্কুল, এল পি স্কুল বনালে। 1978ত এই আহমেদ আলী এম ই স্কুলটো হ'ল ষ্টাৰ্ট হ'ল এই গ্ৰামৰ কিছুমান ইউথ, এডুকেটেড ইউথ লৈ। তারপর 1986ত এই আহমেদ আলী এম ই স্কুলটো আসাম চৰকাৰে প্ৰভিঞ্চিয়েলাইজ কৰিলে। তাৰপিছত এই শিক্ষাৰ আলো এই সুদূৰ গাঁৱত, দুহালীয়া গাঁৱত শুরু হ'ল, ক্লাছ শুরু হ'ল। মই 92ত জইন কৰিলোঁ ইয়াতে এজ এ ছায়েন্স টিচাৰ। তাৰপিছতে ফাউণ্ডাৰ টিচাৰ আছিলে ৰাজবাবু সিনহা। আৰু এই দুকিমান মানুহ এক সময়ত হি ৱাজ এ ৰিক্সা পুলাৰ, কিন্তু তাৰ এই গাঁওখনৰ গৰীব ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে ইমান ছেক্ৰিফাইচ কৰিলে যে নিজৰ ৱাইফেৰ গোল্ড বন্ধক ৰাখি চেল কৰি ইমান কাম কৰিছে। ওপৰৱালাৰ এটা আশীৰ্বাদ আছে, ইমান এক্টিভ মানুহ আছে, সদায় ডেইলি আহি স্কুল এডুকেশ্যন পড়াশোনা ঠিকভাবে চলি আছে কিনা ডেইলি আহি খোঁজখবৰ লয়। এইটো খুব আমাৰ ভাল লাগে। আমরা ইয়াতে সকল টিচাৰে আহমেদ আলী দাক আমাৰ এজনী গাৰ্জিয়ান বুলি ভাবি থাকোঁ। অভাৱগ্ৰস্ত শিশুসকলক শিক্ষা দিয়াৰ প্ৰতি আহমেদ আলীৰ নিষ্ঠা সঁচাকৈয়ে প্ৰেৰণাদায়ক। তেওঁ নিজে আৰ্থিক অনাটনৰ বাবে শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল। ইয়াৰ ফলত তেওঁ এই পৰিস্থিতিত থকা ল'ৰা ছোৱালীৰ প্ৰতি সহানুভূতিশীল হৈ পৰিছিল। তেওঁ নিজৰ অঞ্চলত বিদ্যালয় স্থাপন কৰি বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত লয়। इतना महान व्यक्ति है कि बताऊं कि 9 स्कूल अपना बच्चों का भविष्य देखना चाहते हैं कि खुद तो पढ़ाई लिखाई नहीं है, फिर भी सोचे कि हमारा गांव कैसे आगे जाए, इस इलाका कैसे आगे जाए। हम तो पढ़ नहीं पाए तो क्या हुआ, सारे गांव का बच्चा कैसे आगे जाए, इस बारे में इनका ख्याल आया। और रिक्शा चलाते हुए अपना बीवी का गहना बेचता हुआ ये आगे कदम बढ़ाए कि कैसा अपना समाज आगे जाए। और समाज की थ्रू ये चिंता भावना करते हुए इन्होंने जो कदम उठाया है, अकेला चल पड़े कि सामने मंजिल की तरफ, और उनको शायद मंजिल मिल गया है। और जितना आगे तक गया कि 9 स्कूल बनाए, और ये जो समाज है उनको आगे लेके सामने ले जाते हुए उनका जो एक लक्ष्य था, एक गोल था, वो शायद आगे बढ़ पा रहे। तो मैं ये बोलना चाहूँगा कि रिक्शा चलाते हुए जो अपना मनभावना जो ये बनाए वो कैसे कायम रखा जाए। নমস্কার, আমার নাম জামরুল হক, আমি ক্লাস 8-এ পড়ি। আমাদের স্কুলের প্রতিষ্ঠাতা আহমেদ আলী তাই প্রত্যেক দিন স্কুলে আসেন। প্রত্যেক দিন আমরা সকালে স্কুলে আসার পর আমাদের সকালে প্রত্যেক দিন আমাদের সঙ্গে কথা বলেন, জিজ্ঞাসা করেন আমাদের ক্লাস চলে কি না। मेरा नाम आइनुल हक है। मैं पहले इस स्कूल में पढ़ता था, लेकिन अब दूर जाना पड़ा। और हमारी स्कूल बनाया है हमारे गांव के
चाचा ने, अहमद अली चाचा ने बहुत मेहनत करके इस स्कूल बनाया। हमारे इधर एक हाई स्कूल था, हमारे लिए रोज़ आते थे सुबह सुबह स्कूल में कि हमारा पढ़ाई चल रहा है या टीचर आए क्या, हमारे लिए बहुत मेहनत करते थे। इस एरिया में कोई भी स्कूल नहीं था पहले, एक भी स्कूल नहीं था। हमारे चाचा ने 9 स्कूल बनाया है, उनमें से एक हाई स्कूल है। আগন্তুক প্ৰজন্মই যাতে কোনো বঞ্চনা আৰু অভাৱত ভুগিবলগীয়া নহয় তাৰ বাবে সিদ্ধান্ত লয় আহমেদ আলীয়ে। দৰিদ্ৰতাৰ বাবে মই স্কুলত পঢ়িব পৰা নাছিলোঁ। মোৰ গাঁৱৰ মানুহ দুখীয়া আছিল আৰু তাত থকা কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে অভাৱৰ বাবে কষ্ট নাপায় আৰু আধাতে শিক্ষা এৰিবলগীয়া নহয় তাৰ বাবে তেওঁ কাম কৰি গৈছিল। এওঁৰ নিচিনা মানুহ আজি মানে আমাৰ ছ'চাইটিত আছে, গতিকেই মানুহৰ মৰ্যাদা যিটো আমি মানে দিব বিচাৰোঁ, সেইটো এই মানুহজন দেখি আমি সেইটো দিব বিচাৰোঁ। আমি এনেকুৱা এজন মানুহ, এওঁ শিক্ষিত নহয়, শিক্ষা নাই, এডুকেশ্যনৰ হেৰি নাই, প্ৰফেশ্যনেলি এওঁ মানে এডুকেশ্যনিষ্ট নহয় বা বেলেগ কিবা নহয়, কিন্তু এওঁৰ যে প্ৰচেষ্টা যিটো আমাৰ ছ'চাইটিত এওঁ যে শিক্ষাৰ কাৰণে, শিক্ষাৰ জ্যোতিটো জ্বলাবৰ কাৰণে যি প্ৰচেষ্টা লৈছে, সেই প্ৰচেষ্টাটোক আমি মানে ৰেচপেক্ট কৰিব লাগে। আৰু মই মানে প্ৰণাম দিব বিচাৰিছোঁ এনেকুৱা মানুহৰ কাৰণে, যি মানুহজনী ৰিক্সা চলাই এওঁৰ গাঁৱৰ স্কুল খুলিলে, 9টামান স্কুল খুলিলে। খিলৰবন এটা প্ৰত্যন্ত এটা গাঁও হয়, তাতে যে শিক্ষাটো দিবৰ কাৰণে এটা মহৎ এটা প্ৰচেষ্টা এওঁৰ আমাৰ মানে মুছলিম ছ'চাইটিত পোহৰ যিটো আনিছে, অকণমান হ'লেও স্পেচিয়েলি আমি সেইটো ক'ব বিচাৰোঁ যে ছোৱালীবোৰৰ কাৰণে যিটো মানে এওঁ যে প্ৰচেষ্টাটো বেছি হেৰি হ'ল। আৰু কাৰণ আমাৰ ছ'চাইটিত এনেকুৱা প্ৰত্যন্ত গ্ৰাম যিবোৰ আছে, গাঁও, সেইকাৰণে ছোৱালীবোৰৰ এডুকেশ্যনটো মানে অলপ পিছপৰা, মানুহে নাচায়। মহম্মদ আলী ছাৰে এইটো কৰাৰ কাৰণে আমাৰ এই পিছপৰুৱা গ্ৰামৰ ছোৱালীবোৰৰ জীৱনত এটা জ্যোতি জ্বলাই দিছে। তেওঁ এটা হ'লেও জ্যোতি জ্বলিব আৰু সেই জ্যোতিৰ পৰা আৰু হাজাৰটা জ্যোতি জ্বলিব। আহমেদ আলীয়ে তেওঁৰ সঞ্চয়, দৈনিক উপাৰ্জন আৰু কিছু দান বৰঙণিৰ পৰাও তেওঁ বিদ্যালয়সমূহৰ বাবে ধনৰ ব্যৱস্থা কৰিছিল। পুঁজিৰ প্ৰৱাহ নিশ্চিত কৰিবলৈ তেওঁ ৰাতিপুৱাই ৰিক্সা চলাইছিল আৰু কাঠৰ কাম কৰিছিল। ৰিক্সা চলোৱাৰ লগতে 32 বিঘা পূৰ্বপুৰুষৰ মাটিৰ পৰা সামান্য সঞ্চয়ৰ সকলোখিনি আলীয়ে নিজৰ অঞ্চলত বিদ্যালয় স্থাপনৰ বাবে ব্যয় কৰিছিল। আজি এই বিদ্যালয়সমূহত প্ৰায় 500 ছোৱালী আৰু 100 ল'ৰাৰ নামভৰ্তি কৰা হৈছে। আলীয়ে কোৱাৰ দৰে নিৰক্ষতাৰ পাপত কোনেও কেতিয়াও জীয়াই থাকিব নালাগে। 1990 চনত আৰম্ভ কৰা হাইস্কুলখনত আজি 228 জন ছাত্ৰ ছাত্ৰী আছে। 10ম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীৰ বাবেহে ব্যৱস্থা কৰিবলৈ সক্ষম হ'ল তেওঁ। সেয়ে তেওঁ বিচাৰিছে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে অকণ পঢ়াৰ ঠাই। উচ্চতৰ মাধ্যমিক বিদ্যালয়খন স্থাপনৰ বাবে মোক চৰকাৰৰ অনুমোদন আৰু ধন দুয়োটাৰে প্ৰয়োজন আছে বুলি তেওঁ কয়। প্ৰতি বছৰে শ শ ছাত্ৰ ছাত্ৰীয়ে 10ম শ্ৰেণীৰ পৰীক্ষা দিওঁতে তেওঁলোকৰ উচ্চ শিক্ষাৰ পৰিসৰ নাই, নিকটতম কলেজ নাই, ওচৰৰ কলেজখনো 15 কিলোমিটাৰ দূৰত। ময়ো ছাত্ৰ ছাত্ৰীৰ বাবে এখন কলেজ নিৰ্মাণ কৰিব বিচাৰিছোঁ, কিন্তু সেয়া পিছৰ পৰ্যায়ত আহিব। প্ৰথমে আমাক এখন জুনিয়ৰ কলেজৰ প্ৰয়োজন। যেজন ৰিক্সা চালক হৈ আমাৰ পিছপৰা সমাজৰ যে আসল সমস্যা সেইটো ৰিয়েলাইজ কৰিছে তাৰ জীৱনৰ অভিজ্ঞতাৰ পৰা। আৰু মানুহৰ জীৱনত অসম্ভৱ বুলি যে কিছু নাই সেইটো প্ৰমাণ কৰিলে আহমদ আলী এই মানুহজনে। ৰিক্সা চলাই এটা প্ৰত্যন্ত অঞ্চলত গৰীব মানুহৰ কাৰণে যেসব ল'ৰা ছোৱালী এডুকেশ্যনৰ পৰা বঞ্চিত হৈছে, সেই ল'ৰা ছোৱালীক সুবিধা দেওয়ার কারণে যে 9টা স্কুল
এই মানুহজন ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে আৰু এতিয়াও বন্ধ হোৱা নাই। সেই এৰিয়াত এটা মহাবিদ্যালয় বা কলেজ খোলাৰ বাবে এই মানুহজনে দৌৰজাপ কৰি আছে। এনেকুৱা মানুহজন মোৰ বিচাৰে আমাৰ সমাজৰ আচল হিৰো। দৰিদ্ৰতাই আহমেদ আলীক শিক্ষাৰ পৰা বঞ্চিত কৰিছিল, কিন্তু তেওঁৰ সমাজৰ কোনোৱে যাতে কেতিয়াও নিৰক্ষৰতাৰ পাপ সহ্য কৰিব নালাগে তাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু মিছন এটা আগবঢ়াই নিছিল। তেওঁক একোৱেই বাধা দিব পৰা নাছিল। অসমৰ কৰিমগঞ্জ জিলাৰ পাথেৰকান্দি চক্ৰৰ খিলুৰবন্দ মধুৰবন্দৰ ৮৬ বছৰীয়া যুৱকজন নিজস্বভাৱে যেন এজন চেলিব্ৰিটি হৈ পৰিছিল। বহু বঁটা আৰু সম্বৰ্ধনাৰে সন্মানিত হোৱা এই নম্ৰ ৰিক্সা চালকজনে বৰ্তমানেও ৰিক্সা চলাই গৈছে। তেওঁ কয় যে তেওঁ নিজৰ মৌলিক বৃত্তিটো অব্যাহত ৰাখিছে, কাৰণ তেওঁ কামৰ মৰ্যাদাত বিশ্বাস কৰে। ৮৬ বছৰ বয়সত আলীয়ে সপোন দেখা আৰু তেওঁৰ নিজৰ মিছনক নতুন দিগন্তলৈ ঠেলি দিয়াটো এতিয়াও এৰি দিয়া নাই। তেওঁ নিজৰ গাঁৱৰ আশে পাশে এখন কনিষ্ঠ মহাবিদ্যালয় খুলিবলৈ চেষ্টা চলাইছে, যাতে তেওঁৰ স্কুলৰ পৰা মেট্ৰিক পাছ কৰাসকলে কলেজত পঢ়া শুনা অব্যাহত ৰাখিব পাৰে। তেওঁ নিজকে নিৰক্ষৰ হোৱাৰ বাবে অভিশপ্ত মানুহ বুলি গণ্য কৰিছিল। মন কি বাত অনুষ্ঠানত যেতিয়া আপনার নাম উচ্চারণ হয়েছে আপনি শুনিছে? হ্যাঁ, আপনি শুনছেন? ওই না শুনছি তো, পেপারও দেখছি। এর বাদে তো আমার দিল্লিত নিলা, দিল্লিত নিয়ে তার দপ্তরও সবে জিকাইলা। তোমার তো জমছেন আরো 30 জন আসলাম। আমি 3 নম্বরও আসলাম মন কি বাত। বুঝছেন? ও কইলা কি তুমি মুসলমান নইয়া, তুমি মাদ্রাসা করতাই, স্কুল করলাই কি? ও আমি কইলাম ওই আমার মোহাম্মদে কইছে নিকেরা মানুষ যা শিক্ষা অর্জন করো। আমি দেখলাম যে মোহাম্মদে কইছেন শিক্ষা অর্জন করো, যদি আমি স্কুল করেছি তো সকল যাতে পড়িবা, আর মাদ্রাসা করেছি একসাথে পড়িবা। আমার তো জীবনের লগে তো দিন আছিল, আমার কলেজ করতাম। তো কলেজ ওর মধ্যে মেয়েগুলার তো পড়বার জায়গা নাই, মেয়েগুলা তো দূরে যেতে পারে না। এই এরিয়াটা বিরাট এরিয়া। বুরুঙ্গা জিপির বিজে আর কোনো হাই স্কুল নাই, ও একটা হাই স্কুল বুরুঙ্গা জিপির মাঝে। যদি কলেজ হতে খেলা রইল, ও তো মোদিজিও কইলা আমি। আপনার স্বপ্ন হলো এই অঞ্চলটা একটা কলেজ হোক, একটা কলেজ হোক। ওটা তো আমার সম্বর্ধনা আমার গেছে প্রধানমন্ত্রী হলেও আমি দপ্তর কইছি। হ্যাঁ, তাই না কইছো একটা কলেজ দেব। দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিজৰ জীৱনৰ লগতে নিজৰ জীৱনৰ সকলো সম্পত্তি উচৰ্গা কৰি শিক্ষা প্ৰদানৰ বাবে আগবাঢ়ি যোৱা এইগৰাকী মহান ব্যক্তিয়ে হৈছে আহমেদ আলী। হয়, নিশ্চিতকৈ দেখা গৈছে যে আহমেদ আলীৰ এই খিলৰবন্দ অঞ্চলত শিক্ষাৰ পোহৰ বিয়পাৰ ক্ষেত্ৰত এইজন ৰিক্সা চালক আহমেদ আলীৰ বিশেষ অৱদান আছে। তেখেতে এখন নহয়, দুখন নহয়, 9খন বিদ্যালয় বা শিক্ষা প্ৰতিষ্ঠান এই অঞ্চলত মুকলি কৰিছে, যাৰ ফলস্বৰূপে দেখা গৈছে যে এই অঞ্চলত বাল্য বিবাহ কমিছে, নাৰী শিক্ষাৰ অগ্ৰগতি হৈছে। আমি এই গাঁওখনত আহি অভিভূত হৈ পৰিছিলোঁ, কিয়নো এজন মানুহ যিজন তেখেতৰ আৰ্থিকভাৱে দুৰ্বল হোৱা স্বত্তেও কেনেকৈ এখনৰ পিছত এখন বিদ্যালয় মুকলি কৰিব পাৰে, শিক্ষাৰ পোহৰ এই প্ৰত্যন্ত অঞ্চলত বিয়পাবলৈ পাৰে, সেয়া দেখি আমি অভিভূত হৈ পৰিছিলোঁ। আজি পাথাৰকান্দি বিধানসভা সমষ্টিৰ খিলৰবন্দৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।